গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? সকলোৱে ভালনে? বৰ্তমান মোৰ ভাল। এতিয়া দেখিছে আপোনালোকে অন্য ঠাইত আছোঁ। ঠাইখন আৰু খুব সুন্দৰ লাগিছে। কাষতে এখন নৈ আৰু এইখন হ'ল গাঁও। এই এৰিয়াটো চাৰিওফালে খুব সৌন্দৰ্য এটা বিৰাজ কৰিছে। আৰু এতিয়া কাষতে এখন নৈ, দলঙৰ এইটো হ'ল টাইপৰ ৰাস্তা। মই আহিছিলোঁ এইটো গতিত, এতিয়া যাম এইফালে। আপোনালোকক সকলোখিনি দেখাই যাম বুলি মই ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্টিং কৰিলোঁ। আৰু এতিয়া মোৰ এটা কথা মনলৈ আহিছে। এতিয়া আপোনালোকৰ গাঁওখনলৈ আহিছোঁ। বতৰটো পূৰা বৰষুণ, তথাপিতো মনটো ভাল লাগিছে। কিয়নো ফৰকাল বতৰ নহ'লেও আৰু পৰিৱেশটোৱে আপোনাক একদম মনটো কিবা ঠাণ্ডা কৰি ৰাখিছে। বহুত ভাল লাগিছে। আৰু এইফালে একদম দেখিছে একদম এৰিয়াটো এই মানে বাগান এৰিয়া, আৰু কাষতে বাগান এৰিয়াৰ কাষেদি আৰু ঠাইডোখৰ খুব ধুনীয়া লাগিছে। মই আহিছিলোঁ আপোনাৰ এইখন বাইকখন দেখিছে নাই আপোনালোকে? মই এটা নিষ্কৰ্মৰ ব্যস্ততা হৈ থকাৰ মাজতে আপোনালোকৰ মাজলৈ আহিবলৈ ইচ্ছা। আপোনালোকে যে দেখিছে এইখন দেখিছে নাই? বহুত জোৰেৰে হাৱা আহিলে খুব স্পীডত চলে আৰু এনেধৰণে তেখেতে খুব সুন্দৰ কৰে। এতিয়া আহিছিলোঁ আপোনালোকৰ গাঁওখনলৈ। আপোনালোকে প্ৰতিদিনে ভিডিঅ'টো চাই থাকিব, তেতিয়া আপোনালোকে নতুন নতুন গাঁওবিলাক। এতিয়া এই গাঁওখনলৈ আহিছোঁ। এইটো হ'ল কাষতে এটা নেশ্যনেল হাইৰোড আৰু অহৰহ মানে গাড়ী চলাচল হৈ থাকে। কিমান জোৰেৰে গৈ থাকে আৰু ইয়াতে তিনিআলি আৰু কেতিয়াবা আকস্মিক ইয়াত কোনো স্পীড ব্ৰেকাৰ নাই। খুব স্পীডত আহি ইয়াত উঠিলে কি হ'ব বাৰু? ইয়াতে স্পীড ব্ৰেকাৰ নাই। এইটো গাঁৱলীয়া ৰাস্তা, এইটো হ'ল নেশ্যনেল হাইৰোড। আৰু আপোনালোকে দেখিবলৈ হৈছে খুব সুন্দৰকৈ মানে গাড়ীবিলাক অহা যোৱা কৰি থাকে। এয়া হ'ল আপোনালোকৰ গাঁওখনৰ অকণমান সৰু মই এটা ছবি দেখালোঁ মোৰ বেকগ্ৰাউণ্ডত। আপোনালোকে এইটো এটা হ'ল নেশ্যনেল হাইৰোড। আপোনালোকে এনেই যদি চাই ঘূৰে এই ঠাইডোখৰ, আপোনালোকে সুন্দৰতাটো নেদেখে, মানে সুন্দৰ নেদেখে। কিন্তু এতিয়া আপোনালোকে ভিডিঅ' মাধ্যমেৰে আপোনালোকক দেখাবলৈ গ'লে এই ঠাইডোখৰ ক'ৰ হয়, কি হয়, আপোনালোকক নজনালে হয়তো আপোনালোকে নাজানিব। আপোনালোকক সুধিছোঁ, এই ঠাইডোখৰ নাম কি বাৰু? ক'বনে কোনোবাই কওকচোন। কোনে ক'ব পাৰিব এই ঠাইডোখৰ? এই ৰাস্তাদি অহৰহ গাড়ী চলাচল হৈ থাকে আৰু বহুত হেভি গাড়ী যায়। গাড়ী নহয়, আপোনাৰ ডিব্ৰুগড়লৈ যোৱা ৰোড। ডিব্ৰুগড়লৈ যোৱা এটা ৰোড, বহুত ডাঙৰ ৰোড, নেশ্যনেল হাইৰোড। আপোনাৰ এই ৰাস্তাটো আপোনাৰ এই মেইন ৰোড নেশ্যনেল হাইৰোডটো আপোনাৰ ৰাজগড়ৰ অভিমুখে গৈছে। এইখন গাঁৱতে আহিছিলোঁ। অলপ আগত আপোনালোকক দেখাইছিলোঁ অন্য এখন ঠাই, সেইখন ঠাইখনৰ নাম বেলেগ। সেই ঠাইখনৰ নাম আপোনাৰ লেঙেৰী ঠেঙাল বুলি কয়। আৰু এই ঠাইখনৰ নাম আপোনাৰ অলপমান ভিতৰুৱা গাঁও। ঠাইডোখৰ খুব সুন্দৰ। ওপৰলৈ চাগুৱা এটা বস্তু খুব সুন্দৰকৈ দেখিব। এই এটা বস্তু লগাই থৈছে এজন ব্যক্তিয়ে, যেতিয়া হাৱা আহিব সেই হাৱা আহিলে খুব স্পীডত চলে। তেখেতে মানে এটা হেৰি দিছে, যেতিয়া স্পীডত আহিব হাৱা তেতিয়া গম পাই যায় এই পাংখাৰ থ্ৰুৱেদি। খুব সুন্দৰকৈ তেখেতে দিছে বস্তুটো। আপোনালোকে পটককৈ দেখিলে বস্তুটো কিনো দিছে বুলি ভাবিব, কিন্তু হাৱাটো কিমান জোৰেৰে বলিছে তেতিয়া এই পাংখাখনৰ থ্ৰুৱেদি আপোনালোকে গম পাব। বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? সকলোৱে ভালনে?
বন্ধুসকল, আপোনালোকৰ সকলোৱে ভাল বুলি ভাবিছোঁ, আশা কৰোঁ ভালে কুশলে থাকক, সকলো অসমবাসী ভালে কুশলে থাকক, তাকে কামনা কৰিছোঁ। আৰু এতিয়া মই আপোনালোকৰ গাঁওখনৰ ভিতৰত আছোঁ বুলি ক'লে বেয়া নহ'ব। ইপাৰে সিপাৰে আপোনালোকৰ গাঁওখনৰ ইপাৰে সিপাৰে আছোঁ। এয়া হ'ল নেশ্যনেল হাইৰোডৰ কাষত আছোঁ। অকণমান পাছতে ঘৰলৈ যাম। আৰু মই আহিছিলোঁ বেলেগ এটা কামত, আৰু বিভিন্ন কৰ্মত জড়িত হৈ থকাৰ মাজতে আপোনালোকৰ মাজলৈ আহিবলৈ বৰ ভাল লাগে। প্ৰাকৃতিক সৌন্দৰ্যতা বুলি ক'বলৈ গ'লে আপোনাৰ গাঁৱত বিভিন্ন ধৰণৰ গছ গছনিৰে পৰা এখন গাঁও। সেই গাঁওখন কিহে সৌন্দৰ্যতা বিৰাজ কৰিছে? আপোনাৰ গছ গছনি। এতিয়া কথা এটা মনত পৰিছে, প্ৰতিজন ব্যক্তিয়ে মানে গছবিলাক কাটি পিনে আপোনাৰ আকৌ নতুনকৈ নুৰুৱে। তো সেইবিলাকক মই কওঁ যে আপোনালোকে এজোপা গছ কাটি দুজোপা ৰুব, তেতিয়াহে আপোনাৰ গাঁওখন সৌন্দৰ্য বিৰাজ কৰিব। খুব এটা সুন্দৰ দেখাইছে। যদি গছ গছনি নাথাকে এই ঠাইডোখৰ এৰিয়াটো আপোনাৰ সৌন্দৰ্য বিৰাজ নহ'ব। গছ গছনি থাকিলেহে মানুহ থাকিব, পানী থাকিলেহে প্ৰাণ থাকিব, ঠিক তেনেকুৱা এটা কথা থাকে। আৰু সেয়েহে মই ক'ব বিচাৰোঁ, আৰু প্ৰাকৃতিক সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ হ'লে কেৱল আমি কৰিব লাগিব, আপোনালোকে কৰিব লাগিব, তেনেকৈয়ে যাব আমাৰ গাঁওখন সৌন্দৰ্যতা বিৰাজ। আপোনালোকে যে দেখিছে এই ৰাস্তাত বহুত গৰু, আৰু এই গৰুবিলাক কেতিয়াবা খুব স্পীডত গাড়ীবিলাক আহিলে এই গৰু খুন্দা মাৰি বহুত লোক মৃত্যুমুখত পৰা বহুত আগতে দেখিছোঁ আৰু শুনিছোঁ। আৰু মই এটা ক'ব বিচাৰোঁ যে যেতিয়া এটা গৰু মাৰিব তেতিয়াহে গৃহত ওলাব। গৰুবিলাকে কেতিয়াবা ৰাস্তাত থাকে, বহুত স্পীডত গাড়ী আহে, তেতিয়া গাড়ীখন ৰখাব নোৱাৰি গৰুটোকে মাৰি থৈ যায়। আৰু তেনে অৱস্থাত বহুতো মানে দেখিবলৈ পাওঁ। আৰু এতিয়া চাওক, আপোনালোকে বহুত স্পীডত গাড়ীবিলাক গৈ আছে, এনেকুৱা স্পীডত থাকিলে আপোনাৰ গাড়ীখন ৰখিব নোৱাৰে। আৰু কিছুমান ইমাৰ্জেঞ্চি কামত বহুত দূৰলৈ যাবলগীয়া হয়। তেনে ক্ষেত্ৰত এটা গৰু যদি এনেকুৱা আলিবাটত থাকে নহয়, তেতিয়া পটককৈ যদি লেফ্ট ছাইড হৈ যায় বা ৰাইট ছাইড হৈ যায়, গৰুটো ঘূৰি দিয়ে, তেতিয়া কি হ'ব বাৰু? বহুত ডাঙৰ সমস্যাত পৰিবলগীয়া হয় কেৱল গৰুৰ কাৰণে। এই গৰুবিলাক যদি গাঁৱৰ মানুহে নাবান্ধে নহয়, তেতিয়া বহুত মানে বিপদমুখী হ'ব পাৰে, বহুত দুৰ্ঘটনা হ'ব পাৰে। কাৰণ গৰুৰ পৰাই বহুত দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখিবলৈ পাওঁ। ইয়াৰ চাওক, পটককৈ এতিয়া গৰুটো উঠি আহিলে, ইয়াত যদি পটককৈ গাড়ী এখন আহে, ইটো পটককৈ আঁতৰি নিদিব, তেতিয়া কি হ'ব? আপোনাৰ গাড়ীখনে আপোনাৰ গৰুটো খুন্দিয়াৰ লগে লগে আপোনাৰ মানুহজন গৈ আপোনাৰ ইটো পাৰে পৰিবগৈ। তেতিয়া কি হ'ব? আপোনাৰ সেই মানুহজন অৱস্থা বহুত বেয়া হৈ যায়। আৰু সেইকাৰণে মই ক'ব বিচাৰোঁ, গাড়ী চলাচলেও বহুত স্পীডটো কমাই পিনি চলাব লাগে। ইয়াত মানে বহুত অহৰহ গাড়ী চলি থাকে আৰু বহুত স্পীডত আহে যায়, ৰখিব নোৱাৰা হৈ পৰে। তেনেস্থলত যদি এজনৰ লগত আনজনো যদি প্ৰাণ যাবলগীয়া হয়, বহুত মানে বেয়া লগা এটা আকস্মিক দুৰ্ঘটনা বুলি ক'লেও বেয়া নহ'ব। মই এইষাৰ কথা কিয় ক'লোঁ জানেনে? এতিয়া বহুত জেগাত মই এই বিষয়ে এনেকুৱা ঘটনাবিলাক হৈ থকা দেখিবলৈ পাইছোঁ। আৰু তেনেকুৱা দুৰ্ঘটনা হৈ বহুত গৰু মৃত্যু হৈছে বা ছাগলী মৃত্যু হৈছে। সেইকাৰণে মই কথা কৈছোঁ, কাৰণ গাড়ী চালকেও বহুত মানে সাৱধানতা অৱলম্বন কৰিব লাগে। অকল গাড়ীখন যে আমি এক্সেল দিলে পকাই দিলেই বহুত স্পীড যাব এইটো নহয়। আমাৰ এটা লিমিট আছে, সেই লিমিটত যদি গাড়ীখন চলায় তেতিয়া এক্সিডেণ্টৰ পৰা বাচি থাকিব বুলি মই পাওঁ। মই এতিয়া আপোনালোকৰ গাঁওখনলৈ আহিছোঁ। যিহেতু গাঁওখনলৈ আহিছোঁ, এটা সৌন্দৰ্য দেখাবলৈ পাইছোঁ, এটা সৌন্দৰ্য বিৰতা দেখাবলৈ পাইছোঁ কেৱল আপোনালোকৰ গাঁওখনলৈ আহি। আৰু চাৰিওফালে আপোনালোকে বিভিন্ন ধৰণৰ গছ গছনি আৱৰাই এখন আপোনালোকৰ সেউজীয়া পৰিৱেশ, এখন ধুনীয়া আৰু বহুত ঠাণ্ডা পৰিৱেশ এখন আপোনালোকৰ গাঁওখন।
এটা সুন্দৰ লাগিছে। সেইটোতে আপোনালোকৰ ভিডিঅ' কৰি দেখালোঁ খুব সুন্দৰ কাৰণে, যিহেতু মোৰ নিজকে ভাল লাগিছে, সেইবাবে আপোনালোককো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ আপোন গাঁওখন আপোনালোকক দেখাবলৈ পাই সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। ঠিক আছে বন্ধুসকল, আপোনালোকে যে ভিডিঅ'টো শেষলৈকে চালে বহুত ভাল লাগিলে। এনেধৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু এনেধৰণে আগুৱাই যাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু মই ব্লেজ ভিডিঅ' অৰ্থাৎ ব্লগ ব্লেজৰ বিষয়ে আপোনালোকক দেখাম, আৰু ব্লেজ ভিডিঅ' দেখাই আপোনালোকে কিয় ভাল পাওঁ, কাৰণ আমাৰ গাঁওখন বহুত ধুনীয়া, পৰিৱেশ বহুত ঠাণ্ডা, সেই হেতুকে আপোনালোকৰ গাঁওখনৰ লগতে আমাৰ গাঁওখনো তাতে জড়িত হৈ আছে। খুব এটা সুন্দৰ দৃশ্য, ভাল পাইছোঁ। আপোনালোকে খুব সুন্দৰ কৰি ৰাখক, ঠাইডোখৰ অতি সুন্দৰ কৰি ৰাখক। এনেধৰণে প্ৰতিটো মুহূৰ্ততে আপোনালোকৰ আপোন গাঁওখন দেখাবলৈ সক্ষম হ'ম।